জনস্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি মংগলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ উপস্থিতিত মংগলদৈ অসামৰিক চিকিৎসালয়ত অত্যাৱশ্যকীয় চিকিৎসা সঁজুলি আৰু কাৰ্যালয় সামগ্ৰী আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। জিলাখনৰ জনসাধাৰণক স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি কৰি সেৱা প্ৰদান কৰিবলৈ লক্ষ্যৰে জিলা আয়ুক্তৰ নেতৃত্বত এই পদক্ষেপ গ্ৰহণ কৰা হয়। চিকিৎসালয়খনলৈ আগবঢ়োৱা সামগ্ৰীসমূহৰ ভিতৰত আছে 50খন চিকিৎসালয়ৰ বিচনা, 2খন অপাৰেশ্যন থিয়েটাৰ টেবুল, 1খন মনোমীটাৰ পৰীক্ষাৰ বাবে হেড কাটাৰ, 10খন হুইল চেয়াৰ, এটা কম্পিউটাৰ ছেট আৰু এটা জেৰক্স মেচিন। দীৰ্ঘদিন ধৰি জিলা অসামৰিক চিকিৎসালয়খনত প্ৰয়োজনীয়তা থকা উক্ত সামগ্ৰীসমূহে কাৰ্যক্ষম ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটিত বিধায়ক বসন্ত দাসে স্বাস্থ্য সেৱা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে উন্নত মানদণ্ডৰ চিকিৎসা সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰন্তৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি মন্তব্য কৰে। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহে জনসাধাৰণৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।